এনেকুৱা ঘটনা আজি আমি চৰ্চা বেছিকৈ কৰিছোঁ, কিন্তু এনেকুৱা নহয় যে ইয়াৰ আগতে এই ধৰণৰ ঘটনা ঘটা নাই। এইবোৰ আজি সামাজিক মাধ্যমত হোৱাৰ কাৰণে যিমানে হৈছে সিমানে কথাবিলাক ওলাইছে। ই এদিন দুদিনত হোৱা নাই, এইটো এটা প্ৰক্ৰিয়া, সাংঘাতিক ধৰণৰ প্ৰক্ৰিয়া। আজিৰ পৰা 8-9 বছৰ আগতে যেতিয়া এই কথাবিলাক মই কৈছিলোঁ খুব কঠোৰভাৱে বা মুকলিকৈ যেতিয়া কৈছিলোঁ, তেতিয়া মোক এইখিনি মানুহে আজি যিখিনি মানুহে আজি তেওঁ আচুৰ ল'ৰা এজন বুলি কৈছে, মৃদুল বৰ্মন, মাধুৰ্য বৰ্মন, আচুৰ ল'ৰা বুলি কোৱাৰ কাৰণে আচুৰ গাত লাগিছে, তেওঁলোকে মন্তব্য কৰিছে। কিন্তু 8 বছৰ আগতে যেতিয়া মই এই গোটেই কথাবোৰৰ ওপৰত কৈছিলোঁ, তেওঁলোকেই মোক কুকুৰ মেকুৰীক পাৰা দি গালি পাৰিছে। তাৰমানে কথাটো এনেকুৱা যে ইয়াত জাতি ধৰ্ম বুলি কথা নাই, কিন্তু যেতিয়া এটা জাতি বা এটা বিশেষ উপাসনা পদ্ধতিৰ মানুহে পদ্ধতিগতভাৱে এই ধৰণৰ কামবিলাক কৰিব। আজি আৰু এটা খবৰ পাইছোঁ, বাক্সাৰ এগৰাকী ছোৱালী অৰ্চনা ভূঞা, তেওঁ ৰেলৱেত কাম কৰে, তেওঁক আকৌ ৰাহুল গগৈ বুলি পৰিচয় দি পেলাই গোলাঘাট সৰু পথাৰৰ মুছলমান ল'ৰা এজনে সেইধৰণে কৰিলে, কিবা কিবি কৰিলে, সম্পৰ্ক হ'ল, সম্পৰ্ক হোৱাৰ পিছত তেওঁ কিবা ভিডিঅ' আছে সেইবোৰ ৰিলিজ কৰি দিছে। এই গোটেই প্ৰক্ৰিয়াটো এদিনত নহয়। আমি তেতিয়াৰ পৰা বকি আছোঁ, তেতিয়াৰ পৰা কৈ আছোঁ। এইবোৰ যেতিয়া হৈছে, এইবোৰ ইয়াৰ এক্সট্ৰিম পৰ্যায়, তেতিয়া ইয়াৰ বহিঃপ্ৰকাশ ঘটিছে। আমি যদি এতিয়াও এইবোৰ অনুভৱ নকৰোঁ, চাওক, হিন্দু মুছলমান বুলি আকৌ কৈছোঁ, আমাৰ কোনো কথা নাই, কিন্তু যেতিয়া এটা বিশেষ উপাসনা পদ্ধতিৰ মানুহে যেতিয়া সেই পদ্ধতিগতভাৱে আমাক নষ্ট কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আমি মৰম কৰি থকা উচিত নহয়। মৰম তেওঁক কৰিম যি মোক মৰম কৰিব, সন্মান তেওঁক কৰিম যি মোক সন্মান কৰিব, ভৰিত তেওঁক ধৰিম যি মোক ভৰিত ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব। কোনোবা আহি যদি মোক ডিঙিত চেপা মাৰি ধৰে, মই নিশ্চয় মোৰ জীৱনটো ৰক্ষা কৰিবলৈ তেওঁ ডিঙিত চেপা মাৰি ধৰিব লাগিব। নোৱাৰিলেও মই এটলিষ্ট চৰ্টাটো মাৰিব চেষ্টা কৰিব লাগিব, সেইটো নোৱাৰিলেও মই গতিয়াবলৈতো চেষ্টা কৰিব লাগিব। আজি জাতিটোৰ তেনেকুৱা হৈছে, আমি নকৰি আজি আমাৰ ল'ৰাবিলাক, আমাৰ ছোৱালী বোৱাৰীবিলাক নষ্ট হৈছে। এই প্ৰক্ৰিয়াটো যদি চলি থাকে, আহি থকা দিনত আৰু ভুগিব। এতিয়া গোটেই সমগ্ৰ অসমীয়া মানুহখিনিয়ে, হিন্দু মানুহখিনিয়ে এইটো উপলব্ধি কৰাৰ দৰকাৰ। আপোনালোকৰ ওচৰত যিবিলাক এই ধৰণৰ মানুহ আছে, তেওঁলোকৰ পৰা ডিষ্টেঞ্চ বজাই ৰাখক, মানে দূৰত্ব বৰ্তাই ৰাখক। আমি দূৰত্বত থাকিব লাগিব, মানুহ হিচাপে নহয়, অসুৰ হিচাপে তেওঁলোকে অসুৰৰ নিচিনা কাম কৰিছে, নৰখাদকৰ কাম কৰিছে। আমি নাৰায়ণ বুলি কৈছিলোঁ, কিন্তু তেওঁলোকে নাৰায়ণৰ দৰে কাম কৰা নাই, তেওঁলোকে নৰখাদকৰ দৰে কাম কৰিছে। সেইকাৰণে এই নৰখাদকখিনিৰ পৰা আমি আঁতৰি থাকিব লাগিব, আৰু সময়ত আমি হাতে ভৰিয়ে তেওঁলোকক বান্ধি নাক কাণ কাটি এৰিব লাগিব। যেতিয়া এনেকুৱা পাওঁ, আমাৰ ল'ৰা মৰাৰ আগত আমি সিহঁতক মাৰিব লাগিব, তেতিয়াহে এইবোৰ নষ্ট শেষ হ'বগৈ বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত আপুনি এটা কথা ক'লেই যে হয়, অপৰাধীৰ জাতি ধৰ্ম নাই, কিন্তু অপৰাধীৰ জাতি ধৰ্ম নাই এইটো কথা সকলোৱে কয় বা আমি কৈ আহিছোঁ, কিন্তু এইটো সঁচাকৈ বিশেষ শ্ৰেণীৰ মাজতে এই ধৰণৰ ঘটনাবিলাক হ'বলৈ পায়। কিয়নো তেওঁলোকৰ মাজতে আমি বাৰে বাৰে দেখি আহোঁ এনেধৰণৰ ঘটনা সংঘটিত হয়, আমি বাৰে বাৰে প্ৰতিবাদ কৰোঁ, কিন্তু তাৰ পাছতো আৰু অপৰাধী জাতি ধৰ্ম নাই বুলি কোৱাৰ পাছতো এক বিশেষ শ্ৰেণীৰ সেই সংখ্যালঘু মানুহৰ মাজতে প্ৰায় তেওঁলোকে আক্ৰোশমূলকভাৱে আক্ৰমণ কৰে নেকি? ইয়াত দুটা কথা আছে, এইটো এদিনীয়া প্ৰক্ৰিয়া নহয়, বিভিন্ন সময়ত কৈছোঁ। তেওঁলোকে হিন্দু ছোৱালী বোৱাৰীৰ বা নন মুছলমান যিবিলাক আছে, যিবিলাকে ইমান মানে ইছলাম গ্ৰহণ কৰা নাই, তেওঁলোকক মাৰিব লাগে, কাটিব লাগে, তেওঁলোকক অত্যাচাৰ কৰিব লাগে, তেওঁলোকৰ প্ৰতি কঠোৰ হ'ব লাগে। এইটো তেওঁলোকে হৈছে, এইটো তেওঁলোকৰ পুৰাণত লিখা কথা, এইটো তেওঁলোকৰ ধৰ্মীয় চিন্তাৰ কথা, যিটো তেওঁলোকৰ ৰুগীয়া চিন্তা। সেইকাৰণে তেওঁলোকৰ মানসিকতাবোৰেই তেনেকুৱা। ধৰ্ম, আমাৰ ধৰ্ম মানে কি বুজোঁ? ধৰ্ম মানে আমি আনৰ ভাল চিন্তা, আনক কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ, আনৰ প্ৰতি কেনেকৈ দয়া দেখুৱাব পাৰোঁ, আনৰ প্ৰতি কেনেকৈ সহানুভূতি দেখুৱাব পাৰোঁ, কেনেকৈ আনৰ লগত ভালকৈ সহাৱস্থান কৰিব পাৰোঁ, আমাৰ ধৰ্মই সেইটো বুজায়। কিন্তু তেওঁলোকৰ ধৰ্ম হৈ গ'ল কেনেকৈ চুইচাইড বম্বাৰ হ'ব পাৰি, কেনেকৈ আনক কাটি দিব পাৰি, কেনেকৈ আনক ধৰ্ষণ কৰিব পাৰি, কেনেকৈ আনক নিজৰ ঠাইলৈ আনিব পাৰি, কেনেকৈ আনক নিজৰ ঠাইত থকা, নিজৰ ঠাইৰ পৰা খেদি পঠাব পাৰি, এইবিলাক তেওঁলোকৰ সেই উপাসনা পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ মগজুত ভৰাই দিয়া হৈছে। এইটো তেওঁলোকৰ এটা মানে জন্মগত, বা এইটো তেওঁলোকৰ 1400 বছৰীয়া এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰটোক আমি যেতিয়ালৈকে উপলব্ধি নকৰিম, উপলব্ধি কৰিলেই নহ'ব। অসমৰ ৰাইজে উপলব্ধি কৰিছে, কেৱল আজি মুকালমুৱা বা নলবাৰীতে হোৱা নাই, বৰপেটাতে হোৱা নাই, দৰঙতে হোৱা নাই, গোলাঘাটৰ সৰু পথাৰৰ নিচিনা ঠাইতো হৈছে, দুলীয়াজানতো হৈছে, শিৱসাগৰত
বেছিকৈ হ'বলৈ ধৰিছে কিয় হৈছে যে তেওঁবিলাকে আমাৰ এই মানুহখিনিয়ে বুজাটো দৰকাৰ কাৰণ তেওঁলোকে এটা পদ্ধতিগতভাৱে এটা প্ৰক্ৰিয়াৰ মাজেৰে আমাক নষ্ট কৰি তেওঁলোকৰ একমাত্ৰ চিন্তা হ'ল তেওঁলোকে ইছলামীকৰণ কৰিব লাগে তাৰ কাৰণে যিমান কঠোৰ হ'ব লাগে হ'ব বিভিন্ন ঠাইবোৰত আমাৰ ঢিঙত আমাৰ মানুহ নাছিল নেকি ৰূপহীত আমাৰ মানুহ নাছিল নেকি মানকাছাৰত আমাৰ মানুহবিলাক নাছিল নেকি বৰপেটাত আমাৰ মানুহবিলাক নাছিল নেকি বঙাইগাঁও কোকৰাঝাৰ যিবিলাকত হৈছে হোজাই নগাঁও মৰিগাঁৱত যিবিলাক সিহঁতৰ মানুহ বেছি হৈছে তাত আমাৰ মানুহবিলাক নাছিল নেকি আছিল সেইবিলাক ক'লে গ'ল কিয় নোহোৱা হৈ গ'ল লখিমপুৰৰ বঙালমৰাকে আৰম্ভ কৰি নাও বৈছাত আমাৰ মানুহবিলাক নাছিল নেকি আছিল ইহঁত ক'ৰ পৰা আহিল আৰু য'ত আহিল তাত আমাৰ মানুহবিলাক নোহোৱা কিয় হৈ গ'ল আমাৰ মাজত তেওঁলোক আহিছে আমিতো তেওঁলোকক আঁকোৱালি লৈছোঁ কিন্তু সিহঁতৰ মাজত সিহঁত য'ত সোমাইছে তাৰ পৰা ক্ৰমান্বয়ে আমাৰ মানুহবিলাক নোহোৱা হৈ গৈছে কিয় ক'ত গৈছে আমাৰ সেই মানুহবিলাক তো এই গোটেই কথাবিলাক এতিয়াতো আৰু ধৰণৰ মানে এনেকুৱা ভয়ানক খবৰ আছে লখিমপুৰৰ বঙালমৰা সেই এৰিয়াটোত নাও বৈছাত গোটেই আপোনাৰ মিচিং আমাৰ যিসকল জনগোষ্ঠীয় ছোৱালী বোৱাৰী আছে তেওঁলোকে নষ্ট কৰিবলৈ এটা সাংঘাতিক ধৰণৰ প্ৰক্ৰিয়া কৰিছে গতিকে মই ভাবোঁ এই গোটেই কথাটোত আমি সকলো শক্তিশালী হ'ব লাগে মানুহ হিচাপে আমাৰ সহানুভূতি থাকিব কিন্তু যেতিয়াই এই ধৰণৰ প্ৰৱণতা তেওঁলোকে দেখুৱায় তেতিয়াই তেওঁলোকক আমি নচচা ফুলত দিব লাগিব এইটো এটা প্ৰক্ৰিয়া এইটো এই সময়টোৱে বিচাৰিছে এই সময়ে তেওঁলোকক প্ৰতিহত কৰিব খুজিছে আৰু যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত থকা চৰকাৰখন শক্তিশালী হৈছে আৰু এই কথাবিলাক আমি 10-12 বছৰ আগৰ পৰা চিঞৰি আছোঁ আজি মোৰ দুখো লাগিছে বা ক'ৰবাত মই নিজে ভালো পাইছোঁ যে কোনোবা মৰাৰ কাৰণে ভাল পোৱা নাই কিন্তু আমাৰ কথাবিলাক যে বাস্তৱ আজি যদি আমি কৈ থকা কথাবিলাক 10 বছৰ আগতেই বুজিলেহেঁতেন 10 বছৰ আগতে অনুভৱ কৰিলে তেতিয়া হয়তো আজি মাধুৰ্য বৰ্মনৰ দৰে মানুহৰ যুৱকৰ মৃত্যু নহ'লহেঁতেন তেনেকুৱা পৰিৱেশ নহ'লহেঁতেন অৰ্চনা ভূঞা বা এনেকুৱা বহু ছোৱালীৰ সতীত্ব হনন নহ'লহেঁতেন যদি আমাৰ কথাবিলাক শুনিলেহেঁতেন কিন্তু নুশুনে এই নুশুনাৰ স্বভাৱটোৰ কাৰণে নুবুজাৰ স্বভাৱটোৰ কাৰণে আৰু ভুগিব লাগিব কাৰণ তেওঁলোকে কেৱল এইটোতে থকা নাই নহয় শাক পাচলি আজি মই বাতৰিত দেখিছোঁ তেওঁলোকে শাক পাচলিবিলাক আৰু সেইবিলাক তেওঁলোকে আমাক খুৱাইছে যাতে আমাৰ বংশ পৰিয়াল নষ্ট হৈ যায় আমাৰ মানসিকতা নষ্ট হৈ যায় আমি ৰোগীয়া হৈ যাওঁ আমাক সাংঘাতিক এটা প্ৰক্ৰিয়াৰ মাজেৰে নষ্ট কৰিব খোজা হৈছে এই কথাটো আমি কিয় বুজা নাই আমি নিজৰ প্ৰয়োজনীয়খিনি আমি খেতি নকৰোঁ খেতি কৰাৰ উপায় নাথাকে খেতি কৰিবলৈ সময় নাথাকে আগ্ৰহ নাথাকে কিন্তু ভোক লাগিলেতো আমি খাব লাগিব নাই আপুনি ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক মন্ত্ৰী হওক আৰু কিবা হওক ৰাষ্ট্ৰপতি হ'লেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাখায় নেকি খায় কি খায় যিয়ে খায়তো পথাৰত কৰা বস্তুৱে খায় নহয় আপুনি ময়ো ভোক লাগিলেতো পথাৰত উৎপাদন কৰা বস্তুৱে খাব লাগিব যদি আমি সেইখিনিয়ে নকৰোঁ সঠিকমতে আৰু বেলেগে কৰিলে কাৰণে বিষ খুৱাইছে বিষ খাইছোঁ কাৰণ ইয়াত আমাক খোৱা বস্তুটোৱে নহয় আমাক নষ্ট কৰি আমাৰ মাটি বাৰী দখল কৰি কেনেকৈ ইয়াত আধিপত্য বিস্তাৰ কৰিব এইটো এটা খুব সুপৰিকল্পিত প্ৰক্ৰিয়া তাৰ লগতে গৰু চুৰটো মই সিদিনা কৈছোঁ এঠাইত গৰু চুৰ এটা সাংঘাতিক দীঘলীয়া প্ৰক্ৰিয়া আমি ভাবে গৰু চুৰহে কৰিছে আৰু কিন্তু গৰুৰ চুৰ কৰা মানে আমাৰ গাঁওবিলাকত গৰু আমাৰ ঘৰৰ সদস্যৰ নিচিনা গৰু কেৱল এটা জন্তু নহয় গৰুৰ পৰা আমাৰ সাংঘাতিক এতিয়া গৰু নোহোৱা হৈ যোৱা মানে এনেকুৱা হয় যে একেখন গাঁৱত এঘৰ মানুহৰ পৰা সপ্তাহত 2-3 চুৰ কৰে তো সেই মানুহখিনিক দেউলীয়া কৰি দিয়াৰ লগে লগে মানসিকভাৱে যেতিয়া নষ্ট কৰিব সেই প্ৰক্ৰিয়াৰ মাজে তেওঁলোকে খেতি কৰিবলৈ এৰি দিব গৰু পুহিবলৈ এৰি দিব খেতি কৰিব এৰি দিব তাৰপিছত সেই মাটিখিনি মিয়াক দি দিব মিয়াই খেতি কৰি তাৰে ছোৱালী বোৱাৰী নষ্ট কৰিব ইটছ এ কমপ্লিট প্ৰচেছ সেইবোৰে হৈ আছে তেনেকেই মানকাছৰ লৈ গ'ল তেনেকেই বৰপেটা লৈ গ'ল তেনেকেই বঙাইগাঁও লৈ গ'ল তেনেকেই নগাঁও মৰিগাঁও হোজাই জিলাৰ বহু ঠাই লৈ গ'ল এতিয়া তেনেকেই লখিমপুৰৰ নাও বৈছা লৈ গ'ল বঙালমৰা লৈ গ'ল গোলাঘাটৰ নিচিনা কিছুমান ঠাই লৈ যাব আমি যদি এতিয়াও নুবুজোঁ আমাৰ পৰা এতিয়াই এনেকৈ তেওঁলোকে সকলো লৈ গুচি যাব আমি চাই থাকিব লাগিব আমি মৰি থাকিব লাগিব সেইকাৰণে মই কওঁ হাতত ধৰা হৈ গ'ল আৰু ওলাই আহিব হ'ল এতিয়া ওলাই আহি য'ত দেখিছা দিগদাৰ হৈছে তাৰ পৰা কেনেকৈ চাফা কৰি পেলাব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব কালি এই ঘটনাটো বিজেপি চৰকাৰ মই বাৰে কৈছোঁ ইমান স্থিতি লৈছে তাৰ পাছতো এই ঘটনা সংঘটিত হৈছে আপুনি এই ক্ষেত্ৰত বিজেপি চৰকাৰ বিফল বুলি ক'ম নেকি আমি চাওক সফলতা বিফলতাৰ কথাটো এদিনত বুলি ক'ব নোৱাৰি কাৰণ ইতিমধ্যে তেওঁলোকে এনকাউণ্টাৰ কৰিছে সেইদিনা আমি দেখা পালোঁ নগাঁৱত যিটো মুছলমানে আহে তেওঁলোকে এইটো প্ৰৱণতা এক প্ৰকাৰে যিটো দেখিছে অপৰাধৰ প্ৰতি তেওঁলোকৰ যিটো প্ৰৱণতা আৰু সেই কথাটো তেওঁলোকৰ মাদ্ৰাছা শিক্ষাৰ পৰা আহিছে এনেকুৱা নহয় যে তেওঁলোকক কিবা খাবলৈ শুবলৈ নাপাই কৰিছে নহয় সেই তেওঁলোকৰ পদ্ধতিত তেওঁলোকক সোমোৱাই দিয়া হৈছে মন মগজুত সৰুৰে পৰা তাৰ পিছৰ পৰা আহি তেওঁলোকে যি ধৰণে কৰিছে তেওঁলোকে এনকাউণ্টাৰ কৰিছে নগাঁও ডকাইতটোকো এনকাউণ্টাৰ কৰিলে কিবা খাইৰুল নেকি আজি এইটোকো এনকাউণ্টাৰ কৰিছে যে এনকাউণ্টাৰ ইজ দ্য বেষ্ট অপশ্যন
মই এইটো কম, যি হ'ল হ'ল, এদিনত হোৱা বস্তু নহয়। বিজেপি চৰকাৰ 10 বছৰ হৈছেহে। ইয়াৰ 100 বছৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে অসমখন আহিলে, 100 বছৰত হৈ যোৱা বেয়া কামখিনি আমি 10 বছৰত শুদ্ধ কৰি পেলাব নোৱাৰোঁ। তাৰ কাৰণে সময় লাগিব, আৰু সেই সময়টো, সেই অপৰাধ নোহোৱা কৰিবলৈ হ'লে মই ভাবোঁ যে এনকাউণ্টাৰ ইজ দ্য আল্টিমেট চলিউশ্যন। আৰু ইয়াত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ আমি। যাক পাইছে, য'তে পাইছে, যেনেকৈ পাইছে, এহেঁতক দেখুৱাই ৰাইজৰ আগত মূৰত গুলিয়াব লাগে, যাতে দেখক যে এই ধৰণৰ অপৰাধ কৰিলে পুলিচে এনেকৈ অনদায়ী। ইয়াত যদি কোনো মানৱ অধিকাৰ আৰু কিবা আহে, আমি উত্তৰ দিম, আমি প্ৰশ্ন কৰিম, কোন মানৱ অধিকাৰ? এই ছোৱালীজনী মানৱ অধিকাৰ নাই, মৰি যোৱা ল'ৰাটোৰ মানৱ অধিকাৰ নাছিল, তেওঁৰ মাক দেউতাকৰ মানৱ অধিকাৰ নাছিল, অপৰাধীটোৰ মানৱ অধিকাৰ? কোনকেইটা মানৱ অধিকাৰৰ মানুহ তেতিয়া আহে, সেইকেইটা মই বিচাৰি চাম, সিহঁতক মই চাম, সিহঁতক মই সুধিম, সিহঁতক প্ৰয়োজনত হ'লে সিহঁতক যি কৰিব লাগে সেইটোক মই কৰিম। কিন্তু কথা হ'ল, এই অপৰাধ নোহোৱা কৰিবলৈ শক্তিশালী হ'ব লাগিব, কঠোৰ হ'ব লাগিব, এনকাউণ্টাৰ কৰিব লাগিব। মই কৈছোঁ আৰক্ষী মুকলিকৈ কৰি দিব লাগিব, মুকলি কৰি দিয়ক। য'ত এনেকুৱা হৈছে, য'ত লাভ জেহাদ হৈছে, য'ত খোৱা বোৱাৰ নামত গণ্ডগোল কৰিছে, য'ত গৰু চুৰ কৰিছে, য'ত কিবা কৰিছে, একফালৰ পৰা গুলিয়াই যাব লাগে। মই যদি থাকিলোহেঁতেন, মই যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেগাত থাকিলোহেঁতেন, মইতো মুকলিকৈ ক'লোহেঁতেন এফালৰ পৰা গুলিয়াই যা, আৰু নাচাবি, আৰু সময় বহুত হৈ গ'ল। গতিকে কৈছোঁ, এইটো কাম আৰম্ভ হৈছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাই কৰিছে, আৰু ইয়াৰ চব প্ৰভাৱ এটা 100 বছৰীয়া যিটো কুপ্ৰভাৱ, সেইটো এতিয়া পৰিছে। তাৰ পৰা কিন্তু আমি পৰিত্ৰাণ পাব লাগিব। পোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এনকাউণ্টাৰৰ মাধ্যমেৰে। গতিকে আমি কৈছোঁ আৰু কৰক। যদি ইয়াত ৰৈ যায়, যদি এনেধৰণৰ অপৰাধীবিলাক যদি সাৰি যায়, তেতিয়াহ'লে জানিম ক'ৰবাত আমি ভাবি থকা কথাবোৰ শুদ্ধ নহ'ল, আৰু এই চৰকাৰখনেও আমি ভাবাৰ ধৰণে অপৰাধমুক্ত শান্ত সৌম্য অসমীয়া জাতিটোক ৰক্ষা কৰিব নোৱাৰিলে বুলি আমি তেতিয়া ভাবিম। আৰু এতিয়া আমি দেখা পাওঁ উচ্ছেদ অভিযান ইতিমধ্যে চলাই আছে চৰকাৰে এই লোকসকলৰ পৰা বেদখলমুক্ত কৰিবৰ বাবে, আৰু এয়া খুব এটা ভাল পদক্ষেপ। এই ক্ষেত্ৰত আপোনাৰ মতামত? উচ্ছেদটো কৰিব লাগিব। চাওক, উচ্ছেদ কথা হ'ল, ইয়াত তেওঁলোকে আহিব, সেই য'ৰ পৰা খেদিব, তাৰপৰা তেওঁলোকৰ 4টা ল'ৰা ছোৱালী থকাৰ পিছত 4জনী বিয়া পাতিব, তাৰপিছত 4জনীৰ পৰা 40টা ল'ৰা ছোৱালী হ'ব। যিখিনি মানুহক, 4টা মানুহক যিখিনি মাটি লাগিছে, 40টা মানুহক তাতকৈ বেছি মাটি লাগিব নাই? মাটি বাঢ়িছে জানো? মাটি বঢ়া নাই নহয়। তাৰ কাৰণে সিহঁতে আমি চহৰ চাপৰিৰ পৰা আৰম্ভ কৰি আমাৰ চৰকাৰী মাটি, বন জংঘলৰ মাটি চব দখল কৰি লৈছে। পৰিণাম আমি দেখি আছোঁ চাৰিওফালে। জনসংখ্যা বিস্ফোৰণৰ লগে লগে আমাৰ ভূমি বঢ়া নাই, আমাৰ খাদ্যবস্তু উৎপাদন বঢ়া নাই, খাদ্যবস্তু উৎপাদন হ'ব পৰা মাটিৰ পৰিমাণ বাঢ়ি যোৱা নাই। কিন্তু এই গোটেই কথাটো এটা কেৰক্স হৈছে, আমাক একফালৰ পৰা মাৰি শেষ কৰি আনিছে। গতিকে উচ্ছেদ কৰা মানুহখিনি বন্ধ কৰিব লাগিব, ইহঁতক সকলো ধৰণৰ সুবিধাৰ পৰা আঁতৰাই দিব লাগিব, আৰু তেওঁলোকক নি য'ৰ পৰা আহিছে মূল, যদি বাংলাদেশে নিনিয়ে তেওঁলোকক গুলিয়াই মাৰক, তেওঁলোকক ক'ৰবাত কাৰ্পেট বম্বিং কৰি মাৰক, আৰু কিবা কৰি মাৰক, মুঠতে ইহঁতক নষ্ট কৰিব লাগিব। তাৰ কাৰণে উচ্ছেদো এটা কাৰণ। মুঠতে কষ্টত ৰাখক, কষ্ট কৰিলে সন্মান দিলে সন্মান পায়। তেওঁলোকে আমাক কষ্ট দিছে, গতিকে কষ্ট দিব লাগিব। সেয়া উচ্ছেদৰ মাধ্যমেৰে হওক, সেয়া এনকাউণ্টাৰৰ মাধ্যমেৰে হওক, বা আৰু যদি কিবা কৰিব লাগে সেইখিনি কৰক। আমি চৰকাৰৰ পক্ষত থাকিম। এটা মই প্ৰশ্ন সুধিম যে হিন্দুসকলক সজাগ কৰিবৰ বাবে, হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে সজাগ কৰিবৰ বাবে এই ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ পদক্ষেপ হ'ব পাৰে? যিহেতু আপোনালোকে হিন্দুৰ ওপৰত কাম কৰি আহিছে, কৈ আহিছে সকলোকে, কেনেধৰণৰ পদক্ষেপ ল'ব? আমিতো কৈয়ে আছোঁ তেতিয়াৰ পৰা। নিজৰ জীৱনে এইবোৰ দেখিছে নহয়, এইবোৰ দাগ, এইবোৰ সেই তেওঁলোকৰ মৰম। এইবিলাক আক্ৰমণ কৰা যেতিয়া কৰিছিল, তেতিয়া কৈছিলোঁ যে তেওঁলোকৰ ষড়যন্ত্ৰবিলাক মুকলি কৰি দিছিলোঁ। আৰু সেই সময়ত মই নিজে অনুভৱ কৰোঁ, সেই সময়ত যদি সেই কথাবিলাক মুকলিকৈ নকলোহেঁতেন, কুৰাণ, ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ বুলি কিতাপখন যদি মই নিলিখিলোহেঁতেন, তেতিয়াহ'লে হয়তো পৰিৱেশ আৰু ভয়ানক হ'লহেঁতেন কিজানিবা। কাৰণ সেই কথাখিনি খুলি দিয়াৰ পিছত, মুকলি কৰি দিয়াৰ পিছত তেওঁলোকৰ মুখাবোৰ খোল খাই গ'ল, তেওঁলোক নাঙঠ হৈ গ'ল। নাঙঠ হৈ যোৱাৰ পিছত তেওঁলোকে লাহে লাহে এই বাকী সকলো, তাৰপিছতহে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা স্থিতি লৈছে, তাৰপিছতে বাকীবিলাকে স্থিতি লৈছে। তাৰ আগত কাৰো সাহস হোৱা নাছিল, কাৰো কলিজা হোৱা নাছিল কথাবিলাক ক'বলৈ। মই নিজৰ জীৱনটো হাতৰ মুঠিত লৈ পেলাই কৰিছোঁ, কাৰণ মৰিবতো এদিনেও মৰিব লাগিব। এতিয়াও কৈছোঁ, কাইলৈও ক'ম, আজিও যিখিনি কথা কৈছোঁ মই দায়িত্ব লৈ পেলাই কৈছোঁ। তোমালোক মানুহ হিচাপে থাকা, তো মানুহ হিচাপে সন্মান কৰিম, নাৰায়ণৰ দৰে সেৱা কৰিম। নৰখাদক যদি হোৱা, নৰখাদকক জিম কৰবেট সাধু যি শুনিছিলোঁ, সাধুত জিম কৰবেটে যেনেকৈ গুলিয়াই গুলিয়াই মাৰিছিল নৰখাদক বাঘকেইটাক, তেনেকৈ কিন্তু এওঁলোকক আমি উচিত শিক্ষা, উচিত শাস্তি প্ৰদান আমি কৰিব লাগিব। এই কথাখিনি ৰাইজক কৈছোঁ, ৰাইজে বুজিলে ভাল, নুবুজিলে মাধুৰ্য বৰ্মনৰ আৰু হ'ব। সনাতন ডেকা ইয়াৰ আগত হৈছে, কেইবাজনো আমাৰ ঋতু
ঋতুপৰ্ণ পেগু বুলি নাৰেংগী এটা ল'ৰাক ছুৰিকাঘাত কৰি মাৰি পেলাইছে হৈছে আৰু কিমান হ'ব যদি এতিয়াও নুবুজে আৰু হ'ব নিজৰ ঘৰতো হ'ব পৰৰ ঘৰতো হ'ব আনৰ ঘৰতো হ'ব গাঁওখনেই হ'ব গাঁও জ্বলাই দিব যেতিয়া সিহঁত শক্তিশালী হ'ব বুজি পোৱা নাই আমি বুজাবলৈ চেষ্টা কৰিছোঁ এই কথাখিনি যে কৈছোঁ এইটোও আমাৰ প্ৰচেছে তোমালোকে বুজা সিমান নৰসাধক তেওঁলোক নৰসাধকক আমি নৰসাধকৰ দৰে ট্ৰিটমেণ্ট কৰিব লাগিব এই ক্ষেত্ৰত এটা কথা মই কওঁ এইটো তেওঁলোকেও এটা ভুল বুজাবুজি হয় যে এতিয়া আপুনি এটা কথা ক'লে মানুহ হিচাপে কোনো ইয়াতে আমাৰ অসুবিধা নাই কিন্তু অসুবিধাটো হৈছে অপৰাধ নহয়নে যদি শুদ্ধ হয় শুদ্ধভাৱে সমাজত থাকিবলৈ চেষ্টা কৰে তেনেহ'লেতো আপোনালোকৰ ধৰক হিন্দুত্ববাদী যিসকলে কাম কৰিছে তেওঁলোকৰতো কোনো অসুবিধা নাই এনেই ভুল বুজাবুজিটো হয় যে আমাক গালি পাৰে বা ককৰ্থনা কৰে তেনেধৰণে ভুল বুজাবুজি হয় এইটো মই আমাৰ মানুহ হিচাপে সকলোৱে আমি নৰ নাৰায়ণ বুলি কৈছোঁ যত জীৱ তত শিৱ বুলি কৈছোঁ আমাৰ কাৰণে এয়া নাৰায়ণৰ অংশ আৰু সেইবোৰ শিৱৰ অংশ কিন্তু যেতিয়া শিৱৰ অংশ শিৱৰ অংশটো মহিষাসুৰো আছিলে শিৱৰ অংশ তাৰকাসুৰো আছিলে শিৱৰ অংশ চান মুণ্ড এইবোৰ আছিলে মানে অসুৰবিলাকো আছিলে অসুৰে যেতিয়া শিৱৰ ব্ৰহ্মাৰ বৰ লৈ পেলাই যেতিয়া নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি আসুৰিক প্ৰৱণতাৰ ফলত প্ৰকৃতিৰ প্ৰতি সমাজৰ প্ৰতি মানৱ জীৱনৰ প্ৰতি ভাবুকি আনিব তেতিয়া সেই অসুৰক কাটিব লাগিব মহাকালীয়ে তাৰ কাৰণে মুণ্ডমালা পিন্ধিছে অসুৰৰ মূৰ কাটি পেলাই ৰক্ত বীজৰ তেজ খাব লগা হৈছে তাৰকাসুৰক মাৰিব লগা হৈছে মহিষাসুৰক মাৰিব লগা হৈছে নহয় চুম নিচুম্বক মাৰিব লগা হৈছে এইবোৰ এতিয়া চুম নিচুম্বৰ বংশ ইহঁতক আমি মাৰিব লাগিব এহেঁত যদি শুম নিশুম্বৰ পৰিৱৰ্তে তাৰকাসুৰ মহিষাসুৰৰ পৰিৱৰ্তে যদি কোনো দেৱতাৰ অংশ হয় তেতিয়াহ'লে আমি সেৱা কৰিম যদি এতিয়াও সেই প্ৰবৃত্তি ৰাখে তেতিয়াহ'লে আমি তেওঁলোকক কিন্তু মুণ্ডমালা পিন্ধিব লাগিব তেওঁলোকৰ মূৰ কাটি পেলাই কথা সেইটোৱে যিটো আমাৰ দৰ্শনে আমাৰ শক্তিয়ে আমাৰ চিন্তাই আমাক দেখুৱাই গৈছে সেইটোৱে আমি কৰিব লাগিব আমি তাত আছোঁ নাৰায়ণ হোৱা ভৰিত দীঘল দি পৰিম মই পৰিম নৰসাধক হৈ আহিবা তাৰকাসুৰ মহিষাসুৰৰ বংশ হৈ আহিবা তেতিয়া ডিঙি কাটি মুণ্ডমালা পিন্ধিম কথা সেইটোৱে